জনজাতি মন্ত্ৰী অসমত আহি তেখেতৰ বক্তব্যত আমাৰ ৰাইজসকল সন্তুষ্ট হোৱা নাই। তেওঁলোকে জাঙুৰ খাই উঠিছে আৰু আন্দোলন কৰি আছিলে। গতিকে সেইটোৰ ওপৰত আজি মই 301ত আমি এটা নটিচ দিছিলোঁ। সেই নটিচ আজি একচেপ্ট কৰা হৈছে। গতিকে সেইটোৰ ওপৰত আজি আলোচনা হ'ব। আমি চৰকাৰক সুধিম যে এই মেটাৰটো লৈ কি পৰিস্থিতি চলি আছে, কেন্দ্ৰীয় চৰকাৰে কি ভাবি আছে। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীজনেতো কৈ গ'ল যে আপাততঃ नहीं आएगा। তো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি জানে এই ক্ষেত্ৰত, গতিকে তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।